এইটো এডভাৰটাইজমেণ্ট আহিছে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে। ইয়াতে পোষ্ট মুকলি হৈছে 31টা টিচিং এণ্ড নন টিচিং পোষ্ট মুকলি হৈছে। আৰু কি ভেকেঞ্চি আছে এবাৰ চাই লওক। প্ৰথম পোষ্ট হৈছে এছিষ্টেণ্ট প্ৰফেচাৰ, নাম্বাৰ পোষ্ট 5টা আছে। আৰু কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন। আৰু ইয়াতে এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 3 বছৰ, এক্সপিৰিয়েঞ্চ ইন এডুকেশ্যনেল ইনষ্টিটিউট, কলেজ বা ইউনিভাৰ্চিটি। 2 নম্বৰ পোষ্ট হৈছে স্পৰ্টছ ট্ৰেইনাৰ, বাস্কেটবল এণ্ড হকী। নাম্বাৰ পোষ্ট 6টা আছে। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন ফিজিকেল এডুকেশ্যন। আৰু ইয়াতে এক্সপিৰিয়েঞ্চ উল্লেখ কৰা আছে মিনিমাম নেশ্যনেল লেভেল পাৰ্টিচিপেশ্যন ইন আইডাৰ জুনিয়ৰ অৰ ছিনিয়ৰ লেভেল কম্পিটিশ্যন। আৰু এটা উল্লেখ কৰা আছে যে মিনিমাম 3 years এক্সপিৰিয়েঞ্চ ইন এডুকেশ্যনেল ইনষ্টিটিউশ্যন, কলেজ বা ইউনিভাৰ্চিটি। 3 নম্বৰ পোষ্ট হৈছে কণ্টেণ্ট ৰাইটাৰ, নাম্বাৰ অফ পোষ্ট আছে 2টা আছে। কোৱালিফিকেশ্যন মাষ্টাৰ্ছ ডিগ্ৰী প্ৰিফাৰ্ড। ইয়াতে মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰ ইন কণ্টেণ্ট ৰাইটিং। আৰু স্কিলছ ৰিকুৱাৰ্ড উল্লেখ কৰা আছে যে ষ্ট্ৰং ৰাইটিং এণ্ড এডিটিং স্কিলছ, কমিউনিকেশ্যন স্কিলছ, আণ্ডাৰষ্টেণ্ডিং অফ কণ্টেণ্ট ষ্ট্ৰেটেজি। 4 নম্বৰটো হৈছে ব্ৰেণ্ডিং অফিচাৰ। ইয়াতে নাম্বাৰ পোষ্ট 3টা আছে। কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী ইন মাৰ্কেটিং অৰ ৰিলেটেড ফিল্ডছ। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 2 বছৰ ইন ব্ৰেণ্ডিং। 5 নম্বৰটো হৈছে SEO এক্সপাৰ্ট। ইয়াতে নাম্বাৰ পোষ্ট 3টা আছে। কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ্ছ ডিগ্ৰী এণ্ড এ ডিপ্ল'মা অৰ চাৰ্টিফিকেশ্যন ইন ডিজিটেল মাৰ্কেটিং অৰ এ ৰিলেটেড ফিল্ড। মিনিমাম 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 6 নম্বৰটো পোষ্ট হৈছে মাৰ্কেটিং মেনেজাৰ বা ডেপুটি মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ। নাম্বাৰ পোষ্ট 7টা আছে। কোৱালিফিকেশ্যন বিচাৰিছে MBA ইন মাৰ্কেটিং অৰ এনি ইকুইভেলেণ্ট ডিগ্ৰী। এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম 7 পৰা 8 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। 7 নম্বৰ পোষ্ট হৈছে হোষ্টেল ৱাৰ্ডেন, মেল আৰু ফিমেলৰ কাৰণে। নাম্বাৰ পোষ্ট 5টা আছে। গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউশ্যন। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। আৰু ইয়াতে এক্সপিৰিয়েঞ্চটো কিমান বছৰ লাগে উল্লেখ কৰা নাই। এক্সপিৰিয়েঞ্চ ইন দ্য ৰিলিভেণ্ট ফিল্ড বুলি উল্লেখ কৰা আছে। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 30 মে'লৈকে আছে। আপোনালোকে ইমেইল যোগে আবেদন কৰিব লাগিব। আপোনালোকে ইমেইল যোগে আপোনালোকৰ CVখন বা বায়'ডাটাখন পঠাব লাগিব। ইমেইলটো হৈছে এইটো। এই ইমেইল এড্ৰেছটোত আপোনালোকে 30 মে' আগতে পঠাই দিব। ধন্যবাদ। আপোনালোকে পেজটো ফ'ল' কৰি দিব, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক এটা কৰিব। ধন্যবাদ।